ডিটেনশন কেম্পৰ পৰা পলায়ন কৰিছে তিনি ৰোহিংগিয়াই তিনি ৰোহিংগিয়াৰ পলায়নৰ পিছতে ওলাই পৰিছে গোৱালপাৰা আৰক্ষীৰ ফুপুলা স্বৰূপ আৰু নিখা তিনি ৰোহিংগিয়াই এই ডিটেনশন কেম্পটোৰ পৰাই পলায়ন কৰিবলৈ সক্ষম হৈছে নমস্কাৰ মই মৃদুপৱনে স্বাগতম জনাইছো নিউজ 18 অসম নৰ্থ ইষ্টৰ ডিজিটেল লাইভলৈ আৰু লৈ আহিছো এটা অতি চাঞ্চল্যকৰ খবৰ গোৱালপাৰাত ভাৰতবৰ্ষৰ ভিতৰত যি সৰ্ববৃহৎ ডিটেনশন কেম্প আছে এই ডিটেনশন কেম্পটোৰ পৰাই পলায়ন কৰিলে তিনি ৰোহিংগিয়াই আৰু এই তিনি ৰোহিংগিয়াৰ পলায়নৰ পিছতে এতিয়া তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে ডিটেনশন কেম্পৰ ওয়াল বগাই পলায়ন কৰিলে এই তিনি ৰোহিংগিয়াই নিখাই পলায়ন কৰে এই ডিটেনশন কেম্পটোৰ পৰা আৰু এই ডিটেনশন কেম্পটোত যে আৰক্ষীৰ নিৰাপত্তা আৰক্ষীৰ সুৰক্ষাৰ নামত এটা অতি সালুকিয়া অৱস্থা আছে সেই কথা এই ঘটনাই পুনৰবাৰ প্ৰমাণ কৰিছে যে আৰক্ষী নিৰাপত্তা আৰক্ষীৰ ফুপুলা স্বৰূপ উদঙাই দিছে এই ডিটেনশন কেম্পটোত যে কোনো ধৰণৰ নিৰাপত্তাৰ ব্যৱস্থা নাই সেই কথা প্ৰমাণ কৰিছে কালি নিখা এই ডিটেনশন কেম্পটোৰ পৰা তিনিজনকৈ ৰোহিংগিয়া শৰণাৰ্থীয়ে পলায়ন কৰিছে আৰু এই ৰোহিংগিয়াৰ পলায়নৰ পিছতে এতিয়া চুৰ গলে বুদ্ধি ওলোৱা গোৱালপাৰা আৰক্ষী তৎপৰ হোৱা দেখিবলৈ পোৱা গৈছে আৰু গোৱালপাৰা আৰক্ষীৰ নিৰাপত্তাৰ এই ফুপুলা স্বৰূপ উদঙাই দিয়াৰ পিছত আৰক্ষী অধীক্ষক নৱনীত মহন্ত এতিয়া ভগা সভাহত উৰুলি দিবলৈ যোৱাৰ দৰে এই ডিটেনশন কেম্পত গৈ তৎপৰতা প্ৰদৰ্শন কৰা পৰিলক্ষিত হৈছে কিন্তু এই ডিটেনশন কেম্পত যে নিৰাপত্তাৰ নামত কোনো ধৰণৰ সুব্যৱস্থা নাছিল সেই কথা প্ৰমাণ কৰি দিছে কিয়নো এই ডিটেনশন কেম্পটো যেতিয়া নিৰ্মাণ কৰা হৈছিল ই ভাৰতৰ ভিতৰতে এক সৰ্ববৃহৎ ডিটেনশন কেম্প আৰু এই ডিটেনশন কেম্পটোৰ মুঠ এলেকা হৈছে প্ৰায় 2,88,000 বৰ্গ ফুট আৰু এই ডিটেনশন কেম্পটো দুখনকৈ ওয়াল নিৰাপত্তাৰ বাবে দিয়া আছে দুখনকৈ দেৱাল আছে ডিটেনশন কেম্পৰ ভিতৰ ফালে যিখন ওয়াল আছে সেই ওয়ালখনৰ উচ্চতা 6 ফুট আৰু যিখন বাহিৰৰ দেৱাল সেই বাহিৰৰ দেৱালখনৰ উচ্চতা হৈছে 20 ফুট এই দুখন দেৱাল বগাই তিনটাকৈ এই ডিটেনশন কেম্পত থকা ৰোহিংগিয়াই পলায়ন কৰিবলৈ সক্ষম হৈছে এই ওয়াল দুখনৰ সমান্তৰালকৈ চাৰিওদিশে আছে ওয়াচ টাৱাৰ এই নিৰীক্ষণ যে টাৱাৰ আছে সেই নিৰীক্ষণ টাৱাৰৰ পৰা কিন্তু নিৰাপত্তাৰক্ষীয়ে অহৰহ তাত নিৰীক্ষণ কৰি ৰাখিব লাগিছিল কিন্তু আৰক্ষীৰ এনে ধৰণৰ নিৰাপত্তাৰ স্বৰূপ উদঙাই তিনিটাকৈ ৰোহিংগিয়াই এতিয়া এই গোৱালপাৰাৰ যি মাটিয়াস্থিত ডিটেনশন কেম্প আছে এই কেম্পটোৰ পৰা পলায়ন কৰিবলৈ সক্ষম হৈছে শেহতীয়াকৈ সমগ্ৰ দেশ উত্তাল লাগিছে বাংলাদেশী অনুপ্ৰৱেশক লৈ ৰোহিংগিয়াৰ অনুপ্ৰৱেশক লৈ ৰাজধানী দিল্লীত তীব্ৰ অভিযান চলিছে বাংলাদেশী অনুপ্ৰৱেশকাৰীৰ বিৰুদ্ধে তাৰ সমান্তৰালকৈ অসমতো মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শেহতীয়াকৈ উদ্বেগ প্ৰকাশ কৰিছে আৰু কৈছে যে অসমলৈ ভয়াৱহ হাৰত এই বাংলাদেশৰ অনুপ্ৰৱেশকাৰীৰ অনুপ্ৰৱেশ চলি আছে আৰু যি সীমান্ত আছে এই সীমান্তৰ পৰা প্ৰতিদিনে 20ৰ পৰা 30 জনকৈ এনে অনুপ্ৰৱেশকাৰীক আৰক্ষীয়ে ধৰি বাংলাদেশলৈ উভতাই পঠিয়াইছে আৰু সেই সমগ্ৰ ঘটনাক লৈ কিন্তু কিছু ৰহস্য আছে যে কিদৰে বিএছএফৰ নিৰাপত্তা বেষ্টনী পাৰ হৈ বাংলাদেশী অনুপ্ৰৱেশকাৰী সোমাই আহি অসম আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হয় এই সকলোবোৰ ঘটনাক লৈ কিন্তু যথেষ্ট ৰহস্যৰ সৃষ্টি হৈ আছে আৰু তাৰ মাজতে মই যদি কিছু ৰোহিংগিয়াৰ পৰিসংখ্যা দিবলৈ যাওঁ শেহতীয়াকৈ শ্ৰীভূমি জিলাত 6 জন ৰোহিংগিয়া অনুপ্ৰৱেশকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছিল নিৰাপত্তাৰক্ষী তাৰ সমান্তৰালকৈ ত্ৰিপুৰাটো গ্ৰেপ্তাৰ হৈছিল 3 জন ৰোহিংগিয়া আৰু এই অসমত গ্ৰেপ্তাৰ হোৱা ৰোহিংগিয়া কেইজনক ৰখা হৈছিল গোৱালপাৰা মাটিয়াস্থিত এই ডিটেনশন কেম্পতে তাৰ সমান্তৰালকৈ পূৰ্বে অসমত গ্ৰেপ্তাৰ হৈছিল 28 জন ৰোহিংগিয়া এই 28 জন ৰোহিংগিয়া অনুপ্ৰৱেশকাৰীকো ৰখা হৈছিল এই ডিটেনশন কেম্পটোতে এই বৃহৎ সংখ্যক ৰোহিংগিয়া অনুপ্ৰৱেশকাৰী এই ডিটেনশন কেম্পটোত আছিল আৰু তাৰে 3 জনকৈ ৰোহিংগিয়া অনুপ্ৰৱেশকাৰীয়ে দেৱাল বগাই এই বৃহৎ ডিটেনশন কেম্পটোৰ পৰা পলায়ন কৰিবলৈ সক্ষম হৈছে যি ঘটনাই এতিয়া চাঞ্চল্যৰ সৃষ্টি কৰিছে সৰকাৰ প্ৰশাসন যি সময়ত বাংলাদেশী অনুপ্ৰৱেশক লৈ কঠোৰ হোৱা বুলি চৰ্চা চলিছে মুখ্যমন্ত্ৰী গৰাকীয়ে কঠোৰ মন্তব্য আগবঢ়াইছে তাৰ বিপৰীতে যে গোৱালপাৰা আৰক্ষীৰ নিৰাপত্তাৰ যি স্বৰূপ সেই নিৰাপত্তাৰ স্বৰূপ ওলাই পৰিছে যে এই যি বৃহস্পতিবাৰৰ নিশাৰ ঘটনা তিনিটাকৈ ৰোহিংগিয়া অনুপ্ৰৱেশকাৰীয়ে যিটো দেশৰ বৃহৎ এই ডিটেনশন চেণ্টাৰ আছে এই ডিটেনশন চেণ্টাৰটোৰ পৰা পলায়ন কৰিবলৈ সক্ষম হ'ল আৰু এইখিনিতে এটা কথা ক'ব লাগিব যে বাৰে বাৰে এনে ধৰণৰ ঘটনা সংঘটিত হৈ আছে কিছুদিন পূৰ্বে আমি দেখিছিলোঁ মৰিগাঁৱৰ যি কেন্দ্ৰীয় কাৰাগাৰ আছে মৰিগাঁও জিলা কেন্দ্ৰীয় কাৰাগাৰৰ পৰাও এনেদৰে যি লুঙি বিছনা চাদৰ জোৰা দি দেৱাল বগাই পলায়ন কৰিছিল কয়দিয়ে
তাৰ এজন কয়দীক আজিও কিন্তু মৰিগাঁও আৰক্ষীয়ে হওক অসম আৰক্ষীয়ে হওক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম নহ'ল জেলৰ পৰা পলাই এতিয়া মুক্ত মনে মুকলি আকাশৰ তলত সেই যি মৰিগাঁও জেলৰ পৰা পলায়ন কৰা কয়দীটো আছিল সেই কয়দী এতিয়া নিৰ্বিঘ্নে ঘূৰি ফুৰিছে কিন্তু আৰক্ষীয়ে সন্ধান উলিয়াবলৈ সক্ষম হোৱা নাই তাৰ পিছতে এতিয়া গোৱালপাৰাত অনুৰূপ ঘটনা সংঘটিত হৈছে গোৱালপাৰাত যি অনুপ্ৰৱেশকাৰী শৰণাৰ্থীক ৰখাৰ বাবে স্থাপন কৰা হৈছিল এই দেশৰ বৃহৎ শৰণাৰ্থী শিবিৰ এই শৰণাৰ্থী কেন্দ্ৰটো ডিটেনশ্যন চেণ্টাৰটো এই ডিটেনশ্যন চেণ্টাৰৰ পৰা তিনিটাকৈ ৰোহিংগীয়া পলায়ন কৰিবলৈ সক্ষম হ'ল বৃহস্পতিবাৰৰ নিশা আৰু বৃহস্পতিবাৰৰ নিশা এই তিনিটা ৰোহিংগীয়া পলায়নৰ পিছতে এতিয়া গোৱালপাৰা আৰক্ষীৰ দক্ষতাৰ ওপৰত উঠিছে সন্দেহৰ আঙুলি ইতিমধ্যে ঘটনাস্থলীত আৰক্ষী অধীক্ষক নৱনীত মহন্ত উপস্থিত হৈ সমগ্ৰ পৰিৱেশ পৰিস্থিতি তন্নতন্নকৈ পৰীক্ষা কৰিছে আৰু ক'ত যাব পাৰে ৰোহিংগীয়া কেইটাৰ সন্ধানত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে কিন্তু এই যিটো গোৱালপাৰাৰ মাটিয়াস্থিতৰ ডিটেনশ্যন কেম্প আছে এই ডিটেনশ্যন কেম্পটো যথেষ্ট বৃহৎ আকাৰত বনোৱা হৈছিল এই ডিটেনশ্যন কেম্পটোৰ ভিতৰতে আছে চিকিৎসালয় বিদ্যালয় তথা আৱাসিক এলেকা আৰু ইয়াত প্ৰায় 2000 এনে অনুপ্ৰৱেশকাৰীক তাত ৰখাৰ সুবিধা আছে তেনেস্থলত এই ডিটেনশ্যন কেম্পৰ নিৰাপত্তাৰ ব্যৱস্থাটো কিন্তু অতি পানী নখৰকা হ'ব লাগিছিল অতি কটকটীয়া হ'ব লাগিছিল যিসমূহ এই ডিটেনশ্যন কেম্পটোৰ আন্তঃগাঁথনি বনোৱা হৈছিল সেই আন্তঃগাঁথনি অতি সুন্দৰকৈ বনোৱা হৈছিল কটকটীয়াভাৱে তাত নিৰাপত্তাৰ ব্যৱস্থা কৰিব পৰাকৈ ৱাটছ টাৱাৰ বনোৱা হৈছিল সুউচ্চ ৱাল মই ইতিমধ্যে কৈছোঁ যে দুখনকৈ তাত দেৱাল নিৰ্মাণ কৰা হৈছিল ভিতৰৰ ফালে 6 ফুট এখন ৱাল আৰু বাহিৰৰ যিখন দেৱাল আছে সেই দেৱালখন 20 ফুট ওখ এই দুখন ৱাল থকাৰ পিছতো এনে ধৰণৰ নিৰাপত্তাৰ যি আন্তঃগাঁথনি নিৰ্মাণৰ পিছতো কেনেদৰে এই ডিটেনশ্যন কেম্পটোত থকা ৰোহিংগীয়া শৰণাৰ্থী ৰোহিংগীয়া অনুপ্ৰৱেশকাৰী পলাব পাৰিলে সেই ঘটনা কিন্তু অতিকৈ পৰিতাপৰ বিষয় আৰু এটা কথা এইখিনিতে উল্লেখ কৰিব লাগিব যে শেহতীয়াকৈ দেখা গৈছে যে আৰক্ষীয়ে হততেই এনে ধৰণৰ অপৰাধীক বিৰুদ্ধে এনকাউণ্টাৰ কৰে হততেই আৰক্ষীৰ হাতৰ পৰা পলায়ন কৰিব খুজিলে এনকাউণ্টাৰ হয় অপৰাধীৰ এই ক্ষেত্ৰত প্ৰশ্ন উঠিছে যে অসম আৰক্ষীৰ মুঠি ঢিলা হৈছে নেকি কাৰণ অসম আৰক্ষীয়ে কোনো ইয়াত যে এই তিনি ৰোহিংগীয়া পলায়ন কৰিবলৈ সক্ষম হ'ল ইয়াত মাটিয়া ডিটেনশ্যন কেম্পত নিয়োজিত নিৰাপত্তা আৰক্ষী জড়িত আছে নেকি তেওঁলোকে সহায় কৰিছিল নেকি তেওঁলোকক পলায়ন কৰাত নহলে কিদৰে এই তিনি ৰোহিংগীয়াই এই ডিটেনশ্যন কেম্পটোৰ পৰা পলায়ন কৰিবলৈ সক্ষম হ'ল সেই কথা কিন্তু অতি আচৰিত আৰু অতি ৰহস্যজনক আৰু এই সমগ্ৰ ঘটনাৰ তদন্ত হ'ব ইতিমধ্যে আৰক্ষী অধীক্ষক নৱনীত মহন্ত তাত উপস্থিত হৈছে তেওঁ তদন্ত আগবঢ়াইছে আৰু তাৰ পিছত হয়তো পোহৰলৈ আহিব কেনেদৰে এনে ৰোহিংগীয়া শৰণাৰ্থী পলাবলৈ সক্ষম হ'ল কিন্তু ৰোহিংগীয়াক লৈ উদ্বেগ সমগ্ৰ ভাৰতবৰ্ষত বৃদ্ধি পাইছে আৰু ৰোহিংগীয়াৰ অনুপ্ৰৱেশ বিভিন্ন সময়ত চলি আছে বিভিন্ন সময়ত এই ৰোহিংগীয়াসকল অসমত প্ৰৱেশ কৰি অসমেদি ভাৰতৰ বিভিন্ন স্থানলৈ তেওঁলোকে প্ৰব্ৰজন কৰে বিশেষকৈ অসমৰ ৰেলেৰে ৰোহিংগীয়া শৰণাৰ্থী পলায়ন কৰিব খোজাৰ সময়ত বিভিন্ন সময়ত গুৱাহাটী ৰেল ষ্টেচনতে হওক ধুবুৰীতে হওক কোকৰাঝাৰতে হওক গ্ৰেপ্তাৰ হৈছে আৰু সেই এক প্ৰকাৰ যে একাংশ দালালে এই ৰোহিংগীয়াক সীমান্ত পাৰ কৰাই প্ৰৱেশ কৰাত সুবিধা কৰি দিয়ে সেই কথাও বিভিন্ন সময়ত প্ৰমাণ হৈছে দালালক ধন দিলে এতিয়া সীমান্তৰে ভাৰতত প্ৰৱেশ কৰিব পাৰি সেই কথা স্পষ্ট হৈ পৰিছে ধুবুৰীৰ সীমান্তৰেও প্ৰৱেশ চলে শ্ৰীভূমি সীমান্তৰেও প্ৰৱেশ চলে ত্ৰিপুৰাৰ সীমান্তৰেও প্ৰৱেশ হয় এনে ধৰণৰ ৰোহিংগীয়া তথা বাংলাদেশীৰ আৰু এইসমূহ কিছু ইয়াতে থাকি যায় আৰু কিছু সংখ্যক ৰেল বা বাছেৰে তেওঁলোকে ভাৰতৰ আন আন ৰাজ্যলৈ তেওঁলোক গুচি যায় বিশেষকৈ দিল্লীত বাহৰ পাতে কেৰালাত বাহৰ পাতে দাক্ষিণাত্যৰ ৰাজ্যকেইখনলৈ গুচি যায় তেনে ধৰণৰ এটা চক্ৰ ইতিমধ্যে উৎখাত কৰিবলৈ সক্ষম হৈছিল আৰক্ষী কিন্তু তাৰ পিছতো কিয় আৰক্ষী এই ক্ষেত্ৰত সচেতন হোৱা নাই এই যিসকল ৰোহিংগীয়াই হওক বাংলাদেশীয়ে হওক অনুপ্ৰৱেশকাৰী ধৰা পৰিছে তেওঁলোকক ডিটেনশ্যন কেম্পত ৰখা হৈছে কিন্তু তেওঁলোকৰ নিৰাপত্তাৰ ক্ষেত্ৰত তেওঁলোকক কিয় ইমান গুৰুত্ব দিয়া হোৱা নাই কাৰণ ভাৰতবৰ্ষৰ আটাইতকৈ বৃহৎ যিটো ডিটেনশ্যন চেণ্টাৰ আছে সেই ডিটেনশ্যন চেণ্টাৰটোৱে গোৱালপাৰাৰ মাটিয়াৰ এই ডিটেনশ্যন চেণ্টাৰ আৰু এই ডিটেনশ্যন চেণ্টাৰটোৰ যি নিৰাপত্তাৰ ব্যৱস্থা সেই নিৰাপত্তাৰ ব্যৱস্থাৰ এই পুতৌ লগা ছবি বৃহস্পতিবাৰে নিশা উন্মোচিত হৈছে
এই যি পুতৌ লগা নিৰাপত্তাৰ ছবি সেই নিৰাপত্তাৰ ছবিয়ে পুনৰ গোৱালপাৰা আৰক্ষী অসম আৰক্ষীৰ মুখা খুলি দিছে এক প্ৰকাৰ আৰক্ষীয়ে যে এই নিৰাপত্তাৰ ক্ষেত্ৰত তাত গাফিলতি কৰিছে সেই কথা নিশ্চিত আৰু ৱাটছ টাৱাৰ দুখন বৃহৎ বৃহৎ দেৱাল থকাৰ পিছতো চৌদিশে নিৰাপত্তাৰক্ষী আৰক্ষী গিজগিজাই থকাৰ পিছতো কেনেকৈ তিনিটা ৰোহিংগীয়া অনুপ্ৰৱেশকাৰীয়ে ইয়াৰ এই ডিটেনশ্যন চেণ্টাৰটোৰ পৰা পলায়ন কৰিবলৈ সক্ষম হ'ল সেই কথা কিন্তু অতি তাৎপৰ্যপূৰ্ণ আৰু এই ক্ষেত্ৰত যদি আৰক্ষীয়ে উচিত তদন্ত চলায় তেতিয়াহ'লে নিৰাপত্তা ফোপোলাৰ স্বৰূপ উদঙোৱা যিটো ব্যৱস্থা ইয়াত কোন জড়িত হৈ আছে ইয়াত গাফিলতিকাৰ এই সকলোবোৰ কথা পোহৰলৈ আহিব আৰু এটা কথা ঠিক যে এই যি তিনিটা ৰোহিংগীয়া ইয়াৰ পৰা পলায়ন কৰিবলৈ সক্ষম হ'ল তাৰ পিছতে ৰাজ্যৰ আন যিসমূহ কাৰাগাৰত এনে অনুপ্ৰৱেশকাৰীসকল আছে তেওঁলোকেও কিন্তু পলায়নৰ চেষ্টা চলিব মৰিগাঁৱত যিহেতু এটা ঘটনা কেইমাহমান পূৰ্বে সংঘটিত হৈ গ'ল তাৰ পিছত যেন শিক্ষা নল'লে এই গোৱালপাৰা আৰক্ষীয়ে আৰু এই বাৰে বাৰে যদি এনেধৰণৰ ঘটনা সংঘটিত হৈ থাকে তেতিয়াহ'লে অসম আৰক্ষীৰ বাবে ই অতিকৈ লজ্জাজনক এটা ঘটনা আৰু এই ক্ষেত্ৰত অসম আৰক্ষীয়ে নিশ্চয়কৈ শিক্ষা ল'ব লাগিব এই দুটা ঘটনাৰ পৰা অসম আৰক্ষীয়ে শিক্ষা লৈ এই যিসমূহ কাৰাগাৰ ডিটেনশ্যন কেম্প আদি আছে তাৰ নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তুলিব লাগিব অন্যথা সমগ্ৰ ব্যৱস্থাটোৱে যেন এক প্ৰকাৰ বুমেৰাঙত পৰিণত হ'ব সেই কথা নিশ্চিত আৰু এই গোৱালপাৰাৰ মাটিয়াস্থিত যি ডিটেনশ্যন কেম্প আছে সেই ডিটেনশ্যন কেম্পটোৰ পৰা বৃহস্পতিবাৰে নিশা তিনিটা ৰোহিংগীয়া অনুপ্ৰৱেশকাৰীয়ে পলায়ন কৰা ঘটনাই পুনৰবাৰ অসম আৰক্ষীৰ ফোপোলা স্বৰূপটো কিন্তু উদঙাই দিছে এই মুহূৰ্তত ধন্যবাদ